তো সেইটো সময়তে কিছুমানে মিচিঙৰ প্ৰথম চুকুৰালি কৈছে এতিয়া আকৌ মই হৈ গ'লো মিচিঙৰ প্ৰথম অনলাইন বিকাৰী পেডেল যাত্ৰা কৰি থাকোঁতে কিছুমানে শুবলৈ নিদিয়ে খেদি দিয়ে কিছুমানে খাবলৈ নিদিয়ে ইহঁতে চাৰিজনে মোদী ছাৰক কৈ দিয়া হ'লে চাৰিজন মিনিষ্টাৰেতো 1 মিনিট হ'লেও মোদী ছাৰে মোক টাইম দিলেহেঁতেন পেডেল যাত্ৰাবোৰ চব ফেক কেমেৰা আগত অলপমান খোজকাঢ়ি দেখুৱায় আৰু বাকী চব গাড়ী পাছ যায় তাৰমানে গাড়ী উঠি যায় বা ক'ৰবাত তেনেকৈ চাহাৰা লৈ বোলে ওস্তাদি মাৰি মানে পেডেল যাত্ৰা কৰি ইমান দূৰলৈ গ'ল যিটো মানুহক আশা দিছিলে মানুহক যে আমুকক লগ কৰিম তামুকক লগ কৰিম নমস্কাৰ অসম আজি মোৰ লগত আছে আমাৰ অসমৰে মিচিং সমাজৰ এজন বহুত সাহসীয়াল যুৱক নাম হৈছে সাজনকো দলে তেখেতে অসমৰ পৰা অযোধ্যা মন্দিৰ আৰু পুনৰ অযোধ্যাৰ পৰা দিল্লীলৈ পেডেল যাত্ৰা অৰ্থাৎ খোজকাঢ়ি ভ্ৰমণ কৰিছিলে অ' মাই গড তো বহুত বহুত স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেলটোলৈ থেংক ইউ ছ' মাছ ফাৰ্ষ্ট টাইম মই পডকাষ্টত আপোনাৰ মানে থ্ৰু দি কিবা এটা ক'ব সুযোগ পাইছোঁ আৰু মই ফাৰ্ষ্টত আপোনালোকক সমূহ অসমবাসীক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ আছামিজটো বহুতেই বেয়া মানে সেইকাৰণে মই হিন্দীত বনাওঁ তো বেয়া হ'লেও আপোনালোকে নিজৰ ভাই বা দাদা বুলি আঁকোৱালি ল'ব বুলি আশাবাদী একো নাই চবেই জানে যে আপুনি গৈছিলে অযোধ্যা মন্দিৰ গৈছিলে আৰু দিল্লীলৈ গৈছিলে যিটো কামত ওলাই গৈছিলে পেডেল যাত্ৰা কৰি গৈছিলে চ' কেতিয়া আহিলে প্ৰথমতে সুধিম কেতিয়া আহিলে মানে আপুনি আজি 9 দিন হৈছে মানে আচ্ছা আচ্ছা চ' প্ৰথম মোৰ কুৱেশ্যন কেইটামান লিখি থৈছোঁ তাৰমানে ৰেণ্ডমলি একো মানে স্ক্ৰিপ্ট নহয় মানে যি ওলাব যি কুৱেশ্যন মই সুধিম মানে তাৰ এনচাৰটো দি যাব আৰু মানে একদম নৰ্মেলি চ' প্ৰথম মই কুৱেশ্যন এটা লিখি থৈছোঁ প্ৰথম ভাইৰেল সাজনকো দলে তোমাৰ ইউটিউব চেনেলটোৰ নাম চ' ভাইৰেলটো কিয় দিব লগা হ'ল মানে ভাইৰেলটো মানে ফাৰ্ষ্টত মই অকল মোৰ নাম দি মানে চেনেলটো খুলিছিলোঁ সাজনকো দলে বুলি কি হয় মানে সাজন নামটো অলৰেডি আগতে বহুত ভাইৰেল ফেমাছ মানে তো মোৰ চেনেলটো নোলাই মানে সাজন লিখিলে মানে সাজন ফিল্ম ওলায় সাজন গান ওলায় সাজনৰ গান নধৰে মানে সেইকাৰণে ভাইৰেলটো লগাইছোঁ ভাইৰেলটো লগোৱাৰ পাছত ভাইৰেল সাজনকো দলে সেইটো লিখিছোঁ গোটেই পৃথিৱীত নাই এনেকুৱা নাম মানে সেইকাৰণে সেইটো এনেকুৱা দিছোঁ আৰু এটা সময়ত আপুনি ভাইৰেলো হৈছিলে নহয় সোনু সুদৰ লগত মই ভাবিছোঁ সেইটো কাৰণে ভাইৰেলটো লগাইছে বুলি ঠিক আছে একো নাই সিও মোক সুধিছিলে সোনু ছাৰে ভাইৰেল কিয় লগা এনেকুৱা জৰুৰত পৰা এনেকুৱা মানে তেতিয়া তাকো মই কৈছোঁ দ্বিতীয়টো হৈছে যিহেতু আমি বাইকখনেদি ক'ৰবাত ৰাইড গ'লেও বহুত মানে সোনকালে ভাগৰ লাগি যায় মানে ভাগৰ অনুভৱ হয় বহুত থকান ফিল হৈ যায় কিন্তু আপুনি যে পেডেল যাত্ৰা কৰিলে অসমৰ পৰা ইমান দূৰলৈ ভাবিব নোৱাৰা কথা তাৰমানে চ' তাৰ অনুভৱটো কেনেকুৱা তাৰমানে ক'ত কেনেকৈ প্ৰথম আৰম্ভ কৰিলা কি হ'ল মানে কেনেকুৱা হ'ল মানে সকলোবোৰ মানে বুজাই কওকচোন তাৰমানে সেইটো ষ্টাৰ্টিঙৰ পৰা ক'ব গ'লে মানে 2022 চনত যেতিয়া আমাৰ ৰাম মন্দিৰ উদঘাটন কৰিম বুলি কৈ আছিলে তেতিয়া মই ঘৰত কৈছিলোঁ মই এনেকুৱা পেডেল যাত্ৰা কৰি ৰাম মন্দিৰত যাম যিটোৱে মই হনুমান ভক্ত হয় মায়ে ক'লে ঠিক আছে কাৰোবাক যদি কোনোবাই লগত যায় তো ভাল লাগিব বুলি তো মানে বিচাৰিছিলোঁ ভিডিঅ'ৰ থ্ৰু দি কৈছিলোঁ কোনোবাই যায় যদি প্লিজ মোক কণ্টেক্ট কৰিব বুলি নাম্বাৰ দিছিলোঁ কিন্তু পোৱা নাছিলে লাষ্টত গৈ সেইটোৰ মোৰ লগৰটোক পালোঁ সি যাম বুলি কৈ তাৰপাছত দুজনে ডিছকাছ কৰিলোঁ তাৰপাছত এনেকুৱা গ'লোঁ আৰু আচ্ছা আচ্ছা চ' কিছুমানে মানে চবকে ছেটিছফাই কৰিব নোৱাৰি হয় নাই ভিডিঅ' বনাই কিনে এতিয়া ধৰা ৰামায়ণৰ ভিডিঅ' এটা আপলোড কৰিলেও তাৰ তলত কমেণ্টবোৰ চাবা কিছুমানে মানে বেয়া কমেণ্ট দিয়ে চ' ভগৱানক যোনে ভাল পায় তেখেতেতো মানে বেয়াটো কমেণ্ট নকৰে বাৰু যোনে বেয়া পায় মানে চবকে ছেটিছফাই কৰিব নোৱাৰে ঠিক তেনেকুৱা এটা কথা আহি পৰে চ' মই এই কুৱেশ্যনটো কেলৈ সুধিছোঁ যে কিছুমানে আপোনাক মানে মই কমেণ্টবোৰ কেতিয়াবা মানে পঢ়ি চাওঁ তাৰমানে কিছুমান কমেণ্ট মানে লিখি দিয়ে তাৰমানে উল্লেখ কৰিব নোৱাৰি মানে চবৰ আগত চ' তেওঁলোকক কি ক'ব বিচাৰা তাৰমানে তেনেকুৱা মানুহবিলাকক মানে অনুভৱ কেনেকুৱা হয় মানে কিবা বেয়া লাগে নে কি তেনেকুৱা নিজৰ অনুভৱটো কওকচোন নাই মানে বেয়াটো মানে এক্সাম্পল মই এতিয়া ক'ৰবাত গৈ ব্লগ এনেকুৱা মানে নৰ্মেলি ব্লগ বনালে মানে বেয়া কমেণ্ট দিলেও একো মানে মনত আঘাত নাপাওঁ কিন্তু এনেকুৱা কষ্ট কৰি ভিডিঅ' বনাওঁ নহয় তেতিয়া কমেণ্ট দিলে মানে একেবাৰে মাথাত চট লাগে নিচিনা লাগে মানে যেতিয়া মানে 22-23 কেজি বেগ পিঠিত লৈ আৰু আগত এটা বেগ আৰু ইয়াত হাতত মানে লাঠিটো লৈ তো গৈ থাকোঁ সেইটো সময়তে ভিডিঅ' ক্লিপ বনাই দিওঁ ন তো সেইটো সময়তে কিছুমানে মিচিঙৰ প্ৰথম চুকুৰালি কৈছে মই মিচিঙৰ প্ৰথম চুকুৰালি চাগে তাৰপাছত আকৌ মাজত মোৰ পইচা শেষ হৈছিলে তেতিয়া আকৌ মই ক'লোঁ তেতিয়া আকৌ মই হৈ গ'লোঁ মিচিঙৰ প্ৰথম অনলাইন বিকাৰী তেনেকুৱা এটা টেগ দিছিলে ন এনেকুৱা মানে প্ৰথম মই চাই গৈছিলোঁ আপোনাৰ ভিডিঅ'বোৰ যেতিয়া আপলোড কৰিছে পেডেল যাত্ৰা কৰিছে বুলি বহুত ভাল লাগিছিলে মানে কিছুমানে তেনেকৈ কমেণ্ট কৰাৰ ফলত মোৰ মনত এটা ভাৱ আহিলে যে নহয় মানে মই ভিডিঅ' এটা বনাই কিনে মানুহক সজাগতা কৰোঁ মানে কেনেকৈ কিহৰ কাৰণে ওলাই গৈছে আমাৰ
ৰাইজৰ ভালৰ কাৰণে হয় নাই ডেভেলপৰ কাৰণেহে ওলাই গৈছে সেই কথাষাৰ মানে মই ৰাইজক সজাগতা কৰিবৰ কাৰণে তোমাৰ এটা ভিডিঅ' বনাইছিলোঁ হয় নাই দেখিছিলা চাগে তাৰ এটা ভিডিঅ' বনাইছিলোঁ সো সেইটো ভিডিঅ'ৰ পৰা মোক অকণমান মানুহে মানে চকুৰালি কোৱাটো মানে বন্ধ কিন্তু আকৌ তাৰ পাছত আকৌ ষ্টাৰ্ট কৰিলেগে মানে আৰু কিছুমানে এটা প্ৰশ্ন সোধে মোকো সোধে বাৰু প্ৰশ্ন বুলি নহয় গালিও দিয়ে কিছুমানে যে মিচিং হৈ মিচিং ভাষা কেলে নোকোৱা কেলে বেলেগ লেংগুৱেজ ইউজ কৰা সেইটো বিষয়ে কি ক'বা তাৰমানে সেইটো বিষয়ে ক'বলৈ গ'লে মানে আমাৰ ভাষাটো কোনো বুজি নাপায় মানে অকল আমাৰ মিচিং মানুহে বুজি পায় ঠিক আছে তো আমাৰ CMও আমাৰ ভাষাটো বুজি নাপায় এই ক'ৰবাত ভিডিঅ' মানে এনেকুৱা নিউজত আমাৰ মিচিং ভাষাত বনালেও সি সুধেগে মানে আমাৰ মিচিং MLA ছাৰিঙতক সেইটো কি কৈছে মই বুজি পোৱা নাই বুলি তো আৰু আমাৰ জাতিটো আমাৰ ট্ৰাইবটো মানে যদি আগলৈ নিব ইচ্ছা কৰে তো ডেফিনেটলি আমি অন্য ভাষাত ভিডিঅ' বনাব লাগিব এতিয়া যিটোৱে তুমি বুলি কৈছোঁ মানে ন আছামিছত বনায় তো গোটেই অসমবাসীয়ে বুজি পায় তো আৰু বহুত আমাৰ মিচিং ইউটিউবাৰ আছে তো চবে মিচিঙত বনায় তো অকল মিচিঙৰ মাজতহে এইটো ভিডিঅ'টো মানে ৰখি যায় আৰু সি আগলৈকে নাযায় এতিয়া যদি মই হিন্দীত বনাইছোঁ ন তো আছামবাসীক এৰি অন্য মানুহবিলাকে বুজি পাব ধৰা আলি আই লৃগাংটোতো আমাৰ চবে গমেই পায় অসমীয়া মানুহবোৰো আমাৰ ভাই ভনী নিচিনাই থাকে আৰু সিহঁতেও গম পায় হয় নাই যদি হিন্দীত বনাইছা ন এই আলি আই লৃগাংটো যদি হিন্দীত দেখুৱাব পাৰা তেন্তে বাহিৰৰ মানুহবিলাকে বুজি পাব এনেকুৱা এটা ট্ৰাইব আছে অসমত এতিয়া অলৰেডি মই বনাইছোঁ এইটো মানে আমাৰ নিজৰ যদি মিচিং ভাষাত বনাই আলি আই লৃগাং তো বহুত সুবিধা মানে কি হয় আমাৰ তো আজি আমাৰ আলি আই লৃগাঙক চাওক মানে চমুকে কৈ দিয়ে আৰু আমাৰ এই চবে গোট খাইছে আৰু এতিয়া গুমৰাগ গাব আৰু আমাৰ পৰাপ মানে চাইমত লগাই দিছে আৰু ইয়াত আমাৰ দান হিচিব খতম আৰু আমি যিটোৱে অন্য ভাষাত বনাওঁ ন আলি আই লৃগাং কেনেকুৱা ষ্টাৰ্ট হ'ল আৰু চাইমত বুলি কৈছে নহয় চাইমতত কি লগায় এইটো যে আমি ক'বলগীয়া হৈ যায় মানে তো তেতিয়া বাহিৰৰ মানুহ কি হয় সেইটো চালে মানে আসামৰ মিচিং জাতিটো মানে এনেকুৱা আলি আই লৃগাংটো ডাঙৰ ফেষ্টিভেল তো মানুহে বুজি পাব সেইটো বিচাৰো মানে আচ্ছা আচ্ছা সবে কিছুমানে জানে কিছুমানে নাজানে আপোনাৰ যোৱা উদ্দেশ্যটো কি আছিল তাৰমানে অসমৰ পৰা ইমান দূৰলৈ খোজকাঢ়ি যোৱাৰ উদ্দেশ্যটো মানে সেইটো উদ্দেশ্যটো কিছুমানে নাজানে তাৰমানে সেইটোৱে যে মই ক'বলৈ গ'লে মানে 2012 চনৰ পৰা মই 10 বছৰ বাহিৰত কাম কৰিছোঁ তো সেইটো বিচাৰো যে আমি আমাৰ অসমত ক'ব গ'লে মানে অসমত টেলেণ্টৰ অভাৱ নাই তো BA পঢ়ি বা ডিগ্ৰী মানে BA পঢ়িলেও তাত কি হয় IT কোম্পানী ছফ্টৱেৰ কোম্পানী থাকে তাতে সি এডমিন বা ষ্টাফ মেনেজমেণ্ট কৰিলেও সি মাহেকত 35,000 ঘৰত বহি মানে ঘৰৰ পৰা কাম কৰি মানে পাব পাৰে তো আমাৰ ইয়াত সেইটো সুবিধাটো নাই আমাৰ ইয়াত কি হয় সৰু সৰাকে মানে কিছুমানে বিয়া পাতে তো বিয়া পাতাৰ পাছত ডেফিনেটলি আমাৰ ল'ৰা মানুহ কি হয় চাবোন অকল চাবোনৰ চেম্পু নাথাকিলেও চাবোন হ'লে ইয়াৰ পৰা গা চা ধুব পাৰে মাইকী মানুহে চেম্পু লাগিব চাৰাপটো চাৰাপ সি আমাৰ নিচিনা এডজাষ্ট নকৰে তো সি ডেফিনেটলি বাহিৰত কাম কৰিবলগীয়া হৈ যায় সেইটো মই বিচাৰো যে মোৰ জেনেৰেশ্যনটো যি হ'ল আহি থকা জেনেৰেশ্যনটো যাতে মোৰ নিচিনা চেন্নাই বেংগলোৰ যাব নালাগে আমাৰ ইয়াতে IT কোম্পানী ছফ্টৱেৰ কোম্পানী হওক তো ইয়াত নিজৰ ঘৰত মানে আমি খেতিও কৰোঁ ন নিজৰ ঘৰৰ ভাত খাই মানে অফিচত যাব পৰাকে মানে বিচাৰো মানে সেইটো ডাইৰেক্টলি এনেকুৱা গ'লে মানে এইটো মানুহে বুজি নাপাব না তো পাষ্টত মই পেইডেল যাত্ৰা কৰিম তেতিয়া মোক মানুহে সুধিব তেতিয়া মই সেইটো কথাটো উল্লেখ কৰিম বুলি তো থেংক ইউ ছ' মাছ সেইটো কথাটো তোমাৰ চেনেলৰ থ্ৰু দি মই ক'ব পাইছোঁ হয় কেইদিনমানৰ আগতে আপোনাৰ এটা ভিডিঅ' চাইছিলোঁ ভিডিঅ' ক্লিপ এটা চাইছিলোঁ য'ত আপুনি নিজৰ কিছুমান অসুবিধাৰ কথা শ্বেয়াৰ কৰিছিলা যে পেডেল যাত্ৰা কৰি থাকোঁতে কিছুমানে শুবলৈ নিদিয়ে খেদি দিয়ে কিছুমানে খাবলৈ নিদিয়ে তাৰে কিছুমান ভাল মানুহ থাকে বোলে তাৰ বিষয়ে অলপ কওকচোন সেইটো এনেকুৱা মানে এক্সাম্পল চব মানুহটো মোৰ নিজৰ আঙুলিটোৱে ছেম নহয় ন আৰু তেতিয়া মানে আমি দিনৰ দিন আমি খোজ কাঢ়োঁ আমাৰ কোনো পিক নাই কোনো পিক্স কৰা নাই যে আমি আমুকত থাকিম বুলি আমিতো গৈ থাকোঁ ইভিনিং টাইমত কাৰোবাৰ পেট্ৰল পাম্পত সুধিব যাওঁ কিছুমানে বেয়া কিছুমানে ভাল কিছুমানেতো নাই এনেকুৱা চিষ্টেম নাই ইয়াত তো আমিতো ডেফিনেটলি যাবলগীয়া হৈ যায় তো তাৰ পৰা গৈ কাৰোবাক সুধোঁ তাৰপাছত তাতো যদি নহয় মন্দিৰতো সুধোঁ কিছুমানে মন্দিৰতো থাকিব নিদিয়ে এনেকুৱা কয় যে তোমালোকৰ নিচিনা মানুহ বহুত আহিছে মন্দিৰৰ পৰা বস্তু চুৰ কৰি লৈ গৈছে তো আমি কৈ দিওঁ আমি এনেকুৱা মানুহ নহয় মই নিজে ছ'চিয়েল মিডিয়াত কাম কৰোঁ এক্সপ্ল'ৰ কৰোঁ তো মই যদি এনেকুৱা কিবা লৈ যায় তো মোৰ ভিডিঅ' কোনে চাব এনেকুৱা ক'লেও বিশ্বাস নকৰে মানে কিছুমান ভিতৰীয়া গাঁও আছে নহয় সেইকেইটা বুজি নাপায় মানে এনেকুৱা আকৌ খোৱা বোৱাৰ বিষয়ে ক'লে মানে
আমি ভাত খাই ভাল পাওঁ মানে অসমৰ মানুহ যেহেতু ভাতটো মেইন ৱেষ্ট বেংগল ক্ৰছ কৰাৰ পাছত বিহাৰ পায় তাতে মানে দিনতেহে মানুহে ভাত খায় 1টা বজাত দিনত ভাত খায় দিনতেহে ভাত খায় মানে ৰাতিপুৱা ইহঁতৰ ইডলি দোচা মানে ৰুটি পুৰি আৰু নাস্তা হিচাপে ৰাতিও এনেকুৱাই ৰাতি ইহঁতে ভাত নাখায় অকল দিনতে আমাকতো 3 টাইম ভাতে লাগে না আমাক 3 টাইম ভাতটো লাগে বাৰু এনেকুৱা মানে খোৱা বোৱাত এনেকুৱা অসুবিধা হৈছিলে আৰু মই গালাগালিও এবাৰ কৰিছোঁ যে এতিয়া যিটো ঠাণ্ডা দিন ন এইটো 3 দিন আজিৰ বনাবাতো 3 দিন তলতো একো নুগুন্ধাই নহয় এইটো কি কৰে ইহঁতে ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিয়ে আৰু যেতিয়া ভাত বিচাৰি আহিব নহয় তেতিয়া এটা ধুনীয়া পাত্তা অকণমান লগাই দি কিনি বাজিখিনি দিয়ে সেইটো যেতিয়া খাই দিয়ে 1 ঘণ্টা 2 ঘণ্টা পাছত পেট চলা ষ্টাৰ্ট হৈ যায় মই কৈছোঁ তেতিয়া গালাগালি কৰিছোঁ আচ্ছা ইমান কষ্ট কৰিলা হয় নাই খোজকাঢ়ি ইমান ভ্ৰমণ কৰিলা যিহেতু অসম্ভৱ আমাৰ কাৰণে বিশেষকৈ চ' অৱশেষত আপোনাৰ যিটো হেৰি আছিলে ড্ৰিম আছিলে PM মোদীক লগ কৰাটো চ' লগ কৰিব নোৱাৰিলা কাক দায়ী বুলি ভাবা মানে দুখী মানে কাক ক'বা এতিয়া দুখী এতিয়া ক'ব গ'লে মানে মই অকণমান আনলাকিও বুলি ক'ব লাগিব আৰু মিনিষ্টাৰকো মই অকণমান দুখিত মানে ক'ব গ'লে মানে মই দিল্লীলৈকে পাইছোঁ 26 জানুৱাৰী 24 জানুৱাৰীত পাইছোঁ তো 26 জানুৱাৰী ৰিপাব্লিক ডে হয় তো তাতো লাখ কোটি মানুহ আহে তেতিয়া মানে লগ কৰিব নোৱাৰিলোঁ তাৰ পাছত মই মোদী ছাৰৰ ঘৰত গৈছোঁ অমিত শ্বাহ ৰাষ্ট্ৰপতি মেম চবৰ ঘৰত গৈছোঁ মই সাধাৰণ ল'ৰা এজন নৰ্মেল মোৰ বেকগ্ৰাউণ্ডত কোনো MLA বলিউডৰ ষ্টাৰ কোনো নাই তেতিয়া তাতে মই আমাৰ CM ছাৰক বাদ কৰি 3জন মিনিষ্টাৰ লগ পাইছোঁ জয়ন্ত মাল্লা বৰুৱা ছাৰ তাৰ পাছত পবিত্ৰ মাৰ্গেৰিটা ছাৰ তাৰ পাছত কি আছিলে এইটো সৰ্বানন্দ সোণোৱাল ছাৰ ইহঁতে মানে ইমানখিনি ৰেচপেক্ট দিয়া নাই মানে ৰেছপন্ড দিয়া নাই মই বিচাৰোঁ যদিয়ে ইহঁতে 4জনে মোদী ছাৰক কৈ দিয়া হ'লে 4জন মিনিষ্টাৰেতো 1 মিনিট হ'লেও মোদী ছাৰে মোক টাইম দিলেহেঁতেন এইটো মই মানে অকণমান দুখ লাগো মানে লাগিছে তাৰ পাছত CM ছাৰক আৰু পাব্লিকো যদি অলপ সাপোৰ্ট কৰা হ'লে পাব্লিকৰো সাপোৰ্ট বহুতেই কম আজিকালি কি হয় মানে ভিউছৰ ওপৰত ডিপেণ্ড কৰে মোৰতো নায়ে মই যিমানটো পেডেল যাত্ৰা কৰিছোঁ তাত এটা ভিডিঅ' 1 লাখ বাদ কৰি 30,000ও নাই ভাবিবলৈ গ'লে তাত বহুত কিন্তু ভিউজ আহিবলগীয়া হয় নাই আহিব লাগে তাৰমানে কিন্তু তেনেকুৱা ভিডিঅ'বিলাকত বহুত কম ভিউজ দেখা যায় বাকী যোনবিলাক বেয়া ভিডিঅ' ধৰা উল্লেখ কৰিব নিবিচাৰোঁ হয় না তেনেকুৱা কণ্টেণ্টবিলাকত চাবাচোন ইমান লাখ ভিউজ হ'ব কিন্তু তাৰ কণ্টেণ্টটো চালে মানে সেইটো নৱপ্ৰজন্মৰ বহুত বেয়াকৈ প্ৰভাৱ পেলায় সেইবিলাক কণ্টেণ্টত বহুত ভিউজ কিন্তু যোনবিলাক কষ্ট নিজৰ কণ্টেণ্ট সেইবিলাকত বহুত কম মানে আজিকালি আমাৰ নিচিনা ভিডিঅ' নাচায় নহয় আজিকালি বহুত ট্ৰেণ্ডিঙত চলি আছে নহয় এই আমাৰ অসমতে মানে এই দাঙি এইকেইটা ভিডিঅ' চা না কিমান মিলিয়ন ভিউজ চায় হয় এইটো ক'বলগীয়া হয় বাৰু ঠিক আছে CM ছাৰক তোমাৰ চেনেল থ্ৰু দি মানে থেংক ইউ ছ' মাছ মামা CM হতো আপকা জৈছা মানে সি তাতে মানে বহুত হেল্প কৰিছে ন খোৱা বোৱা আৰু টাইমো ইমান দিছে নহয় বাকী সৰ্বানন্দ সোণোৱাল ছাৰেতো মোক টাইমেই দিয়া নাই মই পাছত ইয়াক মানে গামোচা এটা দিছোঁ তাৰ পাছত জয়া একম বুলি গামোচা এটা লিখি আনিছিলোঁ নহয় এইটো দেখাইছোঁ তাৰ পাছত বেনাৰটো দেখাইছোঁ তেতিয়া কি কৈছে এই सब एक बार मिला हुआ है ना এনেকা বডিগাৰ্ড কেইটা মানে এক্টিং কৰিছে আৰু এক্টিং কৰি দিয়ে তো তেতিয়া বডিগাৰ্ড কেইটা মোক গুচাই দিলে আৰু মানে সেইটো বহুত দুখ লাগিলে মানে মোৰ মই যদি MLA ল'ৰা হোৱা হ'লে মোক এনেকুৱা নকৰিলে তেনেকুৱা কেতিয়াবা হৈ যায় আৰু ফিল্ম ষ্টাৰবিলাকৰ লগতো কেতিয়াবা হৈ যায় তেনেকুৱা ন কিন্তু CM ছাৰক থেংক ইউ মানে সি ইমান যে ছাপোৰ্ট সহায় কৰিলে ন মই দিল্লীৰ পৰা ঘৰলৈ আহিবলৈ কাৰণে মোৰ এটকা পইচা নাছিলে তেতিয়া সি মোক পইচা দিছে তাৰ পাছত থাকিবৰ কাৰণে ৰুম দিছে খাবলৈ কাৰণে এক্সট্ৰা পইচা দিছে সেই পইচাৰ পৰা মই ঘৰত পাইছোঁ আচ্ছা আৰু নেক্সট এটা কুৱেশ্যন আছে কিছুমানে প্ৰশ্ন কৰে যে পেডেল যাত্ৰাবোৰ চব ফেক কেমেৰা আগত অলপমান খোজকাঢ়ি দেখুৱায় আৰু বাকী চব গাড়ী পাছ যায় তাৰমানে গাড়ী উঠি যায় বা ক'ৰবাত তেনেকৈ চাহাৰা লৈ বোলে তো আপোনাৰ কেনেকুৱা তাৰমানে কি বুলি ক'ব এইটো কিছুমানে কৰে নেকি মই নাজানো কিন্তু মই ডাইৰেক্ট পাগল মানে ক'ব পাৰি যিটোৱে মানে মানুহকে মই উল্লু বনাব পাৰোঁ ন মই অলৰেডি মই হনুমান ভক্ত হয় ঈশ্বৰক মই কেনেকুৱা উল্লু বনাম ওপৰপাতো চাই আছে ন মই ভিডিঅ' বনাই যাওঁ যেতিয়া মই ভিডিঅ' নবনাওঁ নহয় তেতিয়া মই ফেচবুকত লাইভ কৰি যাওঁ তো মোৰ প্ৰুফ আছে এভিডেন্স আছে মোৰ ফেচবুকত গৈ চাব পাৰে ফেচবুকত ডাইৰেক্ট মই 2 ঘণ্টা 3 ঘণ্টা এনেকৈ খোজকাঢ়ি মই ডাইৰেক্ট য'ত ৰাখিবলগীয়া জেগা পায় ন তালৈকে তাতো মই কৰি দিওঁ আচ্ছা ঠিকে অ'কে চ' নেক্সট প্লেনিং কি আছে তাৰমানে ক'ত এতিয়া যাম বুলি ভাবিছা ক'ত নেক্সট প্লেনিং বাইক লৈ যাবানে এবাৰ নাই বাইক লৈ নাযাওঁ হ'লেও পেডেল যাত্ৰা নকৰোঁ আৰু আপোনালোকে কমেণ্টে নকৰিব যে পেডেল যাত্ৰা কৰি যাব বুলি আপুনি তাৰমানে হাৰ মানিলে
নহয় মানে মই বহুত কমজোৰ মানে কমজোৰ এই আমাৰ অসমৰ বাহিৰে মানে ভাত নাপায় যেন মই ভাত খাই বহুত ভাল পায় মানে তাৰপাছত চাওক এই আমাৰ লিকন কুম্বাং ব্ৰৰ এটা গান মানে বহুত ট্ৰেণ্ডিং হৈ আছে মিচিঙত ক'ব গ'লে মানে সি এক্সপ্লেইন কৰি দিব মানে আলংলাং আছিগং আছে হাৰ্ডিটো আৰু চালটো আছে বাকি চব খতম সো নেক্সট প্লেনিংটো মানে মই এতিয়া চণ্ডীগড় যাম চণ্ডীগড় আৰু চিমলা মানালী যাম তাতে মানে মই ছোৱালী এজনীক লগ পাইছিলোঁ প্ৰেম মন্দিৰত মোক মাতিছে মানে দুটাই কৰিম বুলি আচ্ছা ঠিক আছে সো ৰাইজে যে মানে বাহিৰৰ পৰা অহাৰ পাছত হয় নাই পেডেল যাত্ৰা কৰা অহাৰ পাছত মই দেখিছোঁ আপোনাক নিউজতো চাইছোঁ তাৰমানে আপোনালোকৰ গাঁৱৰ মানুহে গাঁৱৰ ৰাইজে বিশেষকৈ আমিওতো ভালেই পাওঁ আপোনাক তথাপিতো আমাৰ আপোনালোকৰ গাঁৱৰ মানুহে বহুত ধুনীয়াকৈ আদৰিছিলে তাৰমানে চ' তাৰ অনুভৱটো কেনেকুৱা তাৰমানে একেবাৰে এইটো ভাবিব নোৱাৰা মানে কথা বুলি ক'ব ইমান মৰম কৰি ন মই ভাবিছিলোঁ ঘৰত মানে এনেকুৱা ৱেলকাম কৰিম বেনাৰ চেনাৰ বনাইছে বুলি মোক দিছিলে মায়ে ভাইটিয়ে পঠাই দিছিলে হোৱাটছএপত তাৰপাছত মই জাষ্ট এনেকুৱা ফিলিং ভাবিছিলোঁ যে মোৰ নিজৰ দলে ফেমিলিটোৱে আহিব মোক ৱেলকাম কৰিব বাছ ইমানে কিন্তু মই এক্সপেক্ট কৰা নাছিলোঁ মানে চক মানে পুৰা মোৰ এই হাতৰ নোমকেইটা পুৰা মানে তিয় হৈ গ'ল মানে এনেকুৱা লাগিলে যে মোৰ নিচিনা সাধাৰণ ল'ৰাৰ কাৰণে ইমান মানে মোৰ নিজৰ মিচিঙক এৰি নেপালী বঙালী বিহাৰী আছামিজ চবেই আহিছে মানে 1000 চামথিং মান ক'ব পাৰি আৰু ইমান তো ইমান যে ভাল লাগিছে তো মই সেইটো অনুভৱটো সদায় জীয়াই ৰাখিম আৰু এনেকুৱা মানে যেনেকুৱা মোক ৱেলকাম কৰিছিলে এই টাইপৰ কাম মই আৰু কৰি যাম বুলি মই ভাবোঁ আৰু ছ'চিয়েল মিডিয়াৰ পাৱাৰটো গম পোৱা চাগে ছ'চিয়েল মিডিয়াত ক'ত কেনেকৈ ভাইৰেল হৈ যায় আৰু কাকবাক মিলাই দিয়ে হয় নাই চ' আপোনাৰতো ফেন বহুত আছে অনুৰাগী আছে চ' আপোনাৰ ফেভৰেট অনুৰাগী আজিলৈকে মানে লগ পোৱা ক'ৰবাত এনেকৈ বোলে ক'ৰবাত লগ পালে বিগ ফেন বোলো তেনেকৈ মানে কথা পতা মানে অনুৰাগী মানে ভাল অনুৰাগীৰ বিষয়ে কওকচোন এনেকুৱা বাৰু আছে নাই বুলি নকওঁ তাতে বৃন্দাবনতে এটা ফ্ৰেণ্ড পাইছিলোঁ হয় নেকি ঠিক আছে বাৰু আৰু কিছুমানে হেৰি কমেণ্ট কৰে যে এওঁ বোলে যিটো আমাৰ মিচিং ধৰ্ম সেইটো মানে ৰিয়েল ধৰ্মটো নহয় বোলে যিটো সি কৰি দেখুৱাইছে মানুহৰ ৰাইজক সেইটো বোলে কাৰোবাৰ মানে বিহাৰী বা বেংগলী ধৰ্মলৈ মানে ঠেলি নিয়া বুলি মানে কিছুমানে কমেণ্ট কৰিছে চ' কি বুলি ক'ব মানে সেইটো মই ক'ব বিচাৰোঁ যে মানে আমাৰ দনি প'ল' সেইটো আমাৰ মেইন পূজা আমি তাক কৰোঁ তো হিন্দীত ক'বলৈ গ'লে মানে সূৰ্য এণ্ড চাঁদ তো মই প্ৰতিটো ভিডিঅ' ষ্টাৰ্ট কৰোঁতে কয় आज का वीडियो सूर्यदेव को प्रणाम करके भोले बाबा का नाम लेके दोनी पोलो का नाम लेके शुरुआत करता हूँ तो दोनी पोलोर वीडियो ময়ে চাগে প্ৰতিটো ভিডিঅ'ত মেনশ্যন কৰোঁ আৰু মই সেইটো যে আমাৰ ধৰ্মটোক মই বহুত ভাল পাওঁ মই কেতিয়াও মোৰ নিজৰ ধৰ্মক মই অন্য ধৰ্মলৈকে লৈ যোৱা নাই আৰু চবে ঈশ্বৰক পূজা কৰে তো এয়াই আৰু ময়ো পূজা কৰিছোঁ সেইটোৱে মই গৈছোঁ বুলি মিচিং আমাৰ আলি আই লৃগাং পাতিব নালাগে এইটো মিচিং ধৰ্মৰ পৰা ইয়াত আহিব লাগে এইটো নহয় আমিও সনাতন হয় জানো সেয়াই কথা আৰু কিছুমানে নুবুজে তাৰমানে চ' 100ৰ তেনেকুৱা 2% 3% মানুহ থাকে তেওঁলোকক ইগন'ৰ কৰিব লাগে একেবাৰে ঠিক আছে যোনে বুজি নাপায় আৰু কিছুমানে চক ভাল মানুহ থাকে কেনেকুৱা ধুনীয়া কমেণ্ট লিখে মানে বহুত দীঘলকৈ টাইম উলিয়াই কিনে চ' সিহঁতি বুজি পায় বাৰু কিছুমানে আৰু মোকো কিছুমানে কমেণ্ট কৰে যে মিচিং হৈ কেলে মিচিং কথা নকওঁ আছামিছত কেলে হেৰি কৰ চ' এইবোৰতো আৰু ন আমাৰ নিজৰ মানুহকেইটা কমেণ্ট দিয়ে অন্য মানুহে কমেণ্ট নিদিয়ে এনেকুৱা এতিয়া মোৰ ভিডিঅ' ইণ্ডিয়াৰ পৰা ক'ব গ'লে মানে হৰ ষ্টেটৰ পৰা মানে চাই এজন হ'লেও চাই সিহঁতে কমেণ্ট নিদিয়ে চাই মোৰ কণ্টেক্ট নাম্বাৰ থাকে নহয় यार ये सब कमेंट दे रहा है समझ में नहीं आ रहा है कुछ तो समझ में आता है ऐसा क्यों दे रहा है এনেকুৱা মানে কয় আৰু বাকী ইমানেই আছিলে অলপমান আপোনাক মনৰ কথা কিছুমান সুধিলোঁ হয় নাই পডকাষ্টৰ জৰিয়তে বাকী একো স্ক্ৰিপ্টেড নাই এনে যি মন গ'ল সেইটোকে সুধিলোঁ আৰু বাকী ধন্যবাদ মোৰ চেনেললৈ অহাৰ বাবে আৰু আপোনালোকক এটা কথা মেনশ্যন কৰি দিছোঁ আপোনালোকে প্ৰায়ভাগ মানুহে চাইছে চাগে এওঁৰ চেনেলটো যদি নাই চোৱা তেন্তে ভাইৰেল সাজনক দলে বুলি আছে ইউটিউবত মাৰি চাব নহ'লেও চেনেলৰ ডিছক্ৰিপশ্যন বক্সত আপোনালোকে পাব গৈ চেনেলটো ক্লিক কৰি দিব ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ সকলো কৰি দিব তো বাকী কি ক'বা লাষ্টত আৰু এটা মই ক'ব বিচাৰিছোঁ যে আমাক এতিয়া মানে ডাউট মানে ৰিলছ আপলোড দিলে মানে কমেণ্টবোৰ চাবই নোৱাৰোঁ কয় যে ভিউজৰ কাৰণে মোদীৰ নাম লৈ এতিয়া মোদীক লগ কৰিব পৰা নাই এতিয়া এনেই ঘৰৰ উল্টা পুল্টা বুকি আছে বুলি সেইটো নহয় যে মই মোদী ছাৰক লগ কৰিব গৈছিলোঁ আৰু এতিয়া মই ট্ৰাই কৰিছোঁ হাৰ মানা নাই লোকে CMৰ ওচৰত যাবলৈ ভয় কৰে মই প্ৰাইম মিনিষ্টাৰক ট্ৰাই কৰিছোঁ ভাবি চাব পাৰে মোৰ থিংকিংটো কিমান ডাঙৰ সেইটো হয় কিন্তু সঁচা কথা তো ধন্যবাদ ভিডিঅ'টো একেবাৰে শেষলৈ চোৱাৰ বাবে আৰু আপোনাকো ধন্যবাদ পডকাষ্টলৈ অহাৰ বাবে মোক ইয়াত ইনভাইট কৰাৰ বাবে আজি ফাৰ্ষ্ট টাইম আপোনাৰ লগত পডকাষ্ট মোৰ চেনেলত পডকাষ্ট কৰা ফাৰ্ষ্ট টাইম মোৰ এইটো পডকাষ্ট হয়
চ' বাকী ভাল লাগিছে আৰু ভাল আগুৱাই যাওক, ভাল কাম কৰি থাকক আৰু এনেকৈ আমি সকলোৱে আপোনাক মৰম আৰু ছাপোৰ্ট কৰি থাকিম। ধন্যবাদ। থেংক ইউ ছ' মাছ।